ব্যতিক্ৰমভাৱে এই বৰ্ষৰ জন্মদিনটো মোৰ শুভাকাংক্ষীসকলে হঠাৎকৈ আপোন ঘৰত আয়োজন কৰাত খুব মনটো উৎফুল্লিত হৈ পৰিছে। জন্মদিন মানেই হৈছে মৃত্যুলৈ আৰু এখোজ আগুৱাই যোৱা। এটা বৰ্ষ জীৱনটোৰ পৰা আঁতৰি গ'ল বা কমি গ'ল, গতিকে মৃত্যুৰ ফালে আমি যে ধাবিত হৈ আছো তাক আজি সঁচাসঁচিকে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছো। এই বৃদ্ধাশ্ৰম আপোন ঘৰত উপস্থিত হৈ আপোন মানুহ নথকা মানুহখিনিৰ লগত জন্মদিন উদযাপন কৰি সঁচাসঁচি ভাল লাগিছে। মই তেখেতসকলক নিজে হাতে কেক খুৱাইছো আৰু তেখেতক কৈছো যে আপোনাৰ পুত্ৰৰ আজি জন্মদিন বুলি মোক আশীৰ্বাদ কৰক। সদায় যাতে অসম নহয় বিশ্বৰ সকলো এনেকুৱা মানুহৰ লগত আমি থিয় দিব পাৰোঁ। আৰু এই চেগতে সৰ্বস্তৰৰ ব্যক্তিসকলক মই অনুৰোধ জনাম যে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধুমধামেৰে জন্মদিন পালন কৰে, লাখ লাখ টকা খৰচ কৰি জন্মদিনৰ উৎসৱ বা পাৰ্টি হিচাপে তেওঁলোকে ফূৰ্তি তামচা কৰে। সেইসকল ব্যক্তিক মই অনুৰোধ জনাম যে আহক আজিৰ পৰাই আমি সিদ্ধান্ত লওঁ, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জন্মদিনত এজোপাকে গছ ৰোপণ কৰক আৰু জন্মদিনৰ কেকটো কমচে কম এনেকুৱা বৃদ্ধাশ্ৰমসমূহত তেওঁলোকৰ পৃথিৱীত যে কোনো নাই, তেওঁলোকৰ না পিতৃ মাতৃ আছে না পুত্ৰ সন্তান আছে, তেওঁলোক এই পৃথিৱীখনত অকলশৰীয়া ব্যক্তি, তেখেতক চোৱাৰ কোনো মানুহ নাই। এই পৃথিৱীত তেওঁলোকৰ যে কোনো নিজৰ বুলি একোৱে নাই। সেইসকল ব্যক্তিসকলৰ লগত নিজৰ নিজৰ জন্মদিনৰ উৎসৱটো পালন কৰক, তেওঁলোকেও ভাল পাব, এক মানৱীয় কাম নিজ হাতেৰে কৰিবলৈ সক্ষম হ'ব। সকলো বিশ্ববাসী, অসমবাসী আৰু বৰপেটা জিলাবাসীক মই আহ্বান জনাম যে আহক আমি নিজৰ নিজৰ জন্মদিনত এজোপাকে গছ হ'লেও ৰুওঁ আৰু জন্মদিনটো বৃদ্ধাশ্ৰমত জীৱন কটোৱা মানুহৰ লগত আমি নিজৰ নিজৰ জন্মদিন পালন কৰাৰ অভ্যাস কৰি তুলিম। সেইসকল সতী কি আপুনি আহ্বান কৰিব? সন্তানৰ নামত কলংক, পিতৃ মাতৃৰ কৰ্তব্য পালন নকৰা নৰ পিচাক বুলি কম সেইবোৰক। গতিকে সেইসকল ব্যক্তিক মই কাতৰ আহ্বান জনাম যে আপোনালোকে নিজৰ সুখৰ কাৰণে আজি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈছে। আপুনি সুখ বিচাৰি আপোনালোকৰ সন্তান যিবোৰ আপোনালোকে জন্ম দিছে বা তেওঁলোকক লালন পালন কৰাৰ বা ডাঙৰ মানুহৰ বনোৱাৰ সপোন লৈ পিতৃ মাতৃক গাঁৱত অকলশৰীয়াকে থৈ বৃদ্ধাশ্ৰমত অকলশৰীয়াকে থৈ আপোনালোকে লণ্ডনত নিজৰ পুত্ৰক পঢ়ুৱাবলৈ, নিজৰ পুত্ৰক মানুহ বনাবলৈ আপোনালোকে নিজে লাভ বিলাসত জীৱন যাপন কটাবলৈ আপোনালোকে যে বিদেশত আছে বা বিভিন্ন ঠাইত আছে, এবাৰ আপোনালোকে চিন্তা কৰক যে সেই পিতৃগৰাকীও কিন্তু আপোনাৰে দেউতা আছিল। সন্তান হিচাপে আপোনাৰ ওপৰত তেওঁলোকৰ যথেষ্ট আশা আছিল, কিন্তু সেই আশা আপোনালোকে নিৰখা কৰি সেই পিতৃ মাতৃক আপোনালোকে পেলাই দিলে বৃদ্ধাশ্ৰমত। কিন্তু তেনে ঘটনা কিন্তু আপোনাৰ লগতো হ'ব পাৰে। আপোনাৰ পুত্ৰ, আপোনাৰ ছোৱালীয়ে কিন্তু ডাঙৰ মানুহ হৈ আধুনিক শিক্ষাৰে শিক্ষিত হৈ কিন্তু আপোনাকো সেই বৃদ্ধাশ্ৰমত থৈ অহাৰ পৰিৱেশ এটা হ'ব পাৰে। গতিকে এতিয়াই সজাগ হওক যে পিতৃ মাতৃ কেতিয়াও পৰ হ'ব নোৱাৰে। তেওঁলোক হৈছে পৃথিৱীত আটাইতকৈ আপোন মানুহ। সমগ্ৰ মানৱ জাতিক মই আহ্বান জনাইছো, আহক সম্পৰ্ক, পিতৃ মাতৃ সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ, স্বামী স্ত্ৰীৰ সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ। সকলোকে সামূহিকভাৱে লৈ এক বৃহৎ আকাৰে আমি যদি এখন পুনৰ সংসাৰ গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ, আমি সকলোৱে সুখত থাকিব পাৰিম, এই পৃথিৱীখন শান্তিৰে মানুহখিনি জীয়াই থাকিব পাৰোঁ। কোনো এজন ব্যক্তি যাতে আপোন ঘৰ বা বৃদ্ধাশ্ৰমত যাবলগীয়া নহয় তাৰ কামনা কৰি মোৰ কথাখিনি মই সামৰিছোঁ।